নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্য খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকলৈ উপস্থাপন কৰাৰ আগতে আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিন্তু হৰ্চ ট্ৰেপিঙৰ ভয়ত মহাজোঁটৰ বহু প্ৰাৰ্থীয়ে এৰিছে অসম তাৰ লগতে কৈছে কোন কোন প্ৰাৰ্থীয়ে অসম এৰিছে তালিকা প্ৰকাশ কৰা হৈছে কিয়নো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে হৰ্চ ট্ৰেপিঙৰ ভয়ত মহাজোঁটৰ কোন কোন প্ৰাৰ্থীয়ে এৰিছে অসম চাওক কিয়নো ইয়াত কৈছে নামৰ তালিকা প্ৰকাশ কৰিছে তাৰ লগতে আৰম্ভণিতে এই তালিকাত মুঠ 16 গৰাকী এগোডিএফৰ প্ৰাৰ্থীয়ে অসম এৰি বহিৰাজ্যলৈ যোৱা বুলি খবৰ পোৱা গৈছিল পিছে তালিকাত প্ৰকাশ কৰা হৈ জানিব পৰা মতে তালিকাত মুঠ গৰাকী প্ৰাৰ্থী আছে কিয়নো ইয়াত কৈছে মহাজোঁটৰ আশীদাৰী দল এডিএফৰ এই সকল প্ৰাৰ্থী শুকুৰবাৰে ৰাতিপুৱা বিশেষ চাৰ্টাৰ বিমানেৰে ৰাজস্থানৰ জয়পুৰলৈ ঢাপলি মেলিছে আৰু অসম এৰি পলায়ন কৰা এই সকলৰ তালিকা ইয়াত প্ৰকাশ কৰিছে কিয়নো সুহানুৰ ৰহমান আসমা খাতুন চামুল হুদা আৰু হাফিজ বছিৰ আহমেদ মীনাক্ষী ৰহমান ৰেজা মহম্মদ আব্দুল আমিন নিজানুৰ ৰহমান ফণীধৰ তালুকদাৰ ৰাজীৱ আহমেদ আমিনুল ইছলাম ৰফিকুল ইছলাম ছাদৰুদ্দিন আহমেদ লস্কৰ তাৰ লগতে নিজামুদ্দিন চৌধুৰী নজৰুল হক আমিনুল ইছলাম তাৰ লগতে আশৰাফুল হুছেইন কৰিমুদ্দিন ভূঁইয়া নজৰুল হুদা আৰু জাকিৰ হুছেইন লস্কৰ পৃথ্বীৰাজ সাথে তাৰ পাছতো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ব্ৰেকিং নিউজ মুকলি হৈছে ভাল খবৰ চৰক কিয়নো কৈছে LICৰ আঁচনিত আপুনি বিনিয়োগ কৰি প্ৰতিমাহে 8,000 টকাকৈ গোটেই জীৱন লাভ কৰিব পেঞ্চন লগতে কয় যে LIC জীৱনৰ শান্তি আঁচনিৰ বিশেষত্ব আছে ইয়াৰ লাভালাভৰ কৰা পেঞ্চন এই আঁচনিৰ পেঞ্চনৰ জৰিয়তে গ্ৰাহকসকলৰ ভৱিষ্যত সুৰক্ষা প্ৰদান কৰে এই আঁচনিৰ বিশেষত্ববোৰ বিবেচনা কৰক যদি এজন 45 বছৰীয়া ব্যক্তিয়ে আঁচনিখনত 10 লাখ টকাৰ বিনিয়োগ কৰে তেন্তে বছৰি 74,300 টকাৰ পেঞ্চন লাভ কৰিব LIC জীৱন শান্তি আঁচনি হৈছে এক নন লিংক আৰু পৰিকল্পনা এই একক প্ৰিমিয়াম ইউনাইটেড আঁচনিৰ য'ত বীমাকৃতৰ তৎক্ষণিক বাৰ্ষিক বা স্থগিত বাৰ্ষিক বাছনি কৰা বিকল্প আছে সেই আঁচনিৰ অফলাইনৰ লগতে অনলাইনৰ যোগে ক্ৰয় কৰিব পাৰিব LIC জীৱন শান্তি হৈছে এক সামগ্ৰিক বাৰ্ষিক আঁচনি য'ত ব্যক্তিজনৰ আৰু তেওঁৰ পৰিয়ালৰ লাভান্বিত হ'ব আৰু এই আঁচনিৰ লাভালাভৰ বিশেষত্ব LIC জীৱন শান্তি আৰু আশ্চৰ্যকৰ সামগ্ৰী এইটো একক প্ৰিমিয়াম আৰু পেঞ্চন আঁচনি ইয়াৰ অবিশেষ এনেধৰণৰ ঋণৰ সুবিধা আছে তাৰপিছতে 3 মাহৰ পিছত যিকোনো সময়তে কোনো চিকিৎসা নথি আত্মসমৰ্পণ কৰিব পাৰি 1 পৰা 20 বছৰ ভিতৰত যিকোনো সময়তে পেঞ্চনৰ আৰম্ভ কৰা সুবিধা আছে জইণ্ট লাইফ বিকল্পত যিকোনো ঘনিষ্ঠ সম্পৰ্কীয় লোকক যোগ কৰিব পাৰিব তাৰ লগতে কৈছে যে আপুনি 10 লাখ টকাৰ বিনিয়োগ কৰি 5 বছৰৰ পিছত আপুনি আৰম্ভ কৰিলে লগতে 9.18% ৰিটাৰ্ণ হাৰত বাৰ্ষিক পেঞ্চন লাভ কৰিব পাৰিব এই সকল লোকৰ এই আঁচনিখনৰ সুবিধা গ্ৰহণ কৰিব পাৰে তেত কৈছে LIC আঁচনিখনৰ মানুহে ন্যূনতম 30ৰ পৰা সৰ্বাধিক 85 বছৰ বয়সৰ লোকে লাভ কৰিব পাৰিব জীৱন শান্তি আঁচনিৰ অধীনত পেঞ্চন আৰম্ভ হোৱাৰ 1 বছৰ পিছত আৰু আত্মসমৰ্পণ পেঞ্চন আৰম্ভ হোৱা 3 মাহৰ পিছত ঋণ আবেদন কৰিব পাছতো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ভয়ংকৰ খবৰ মুকলি হৈ আহিছে কিন্তু সমগ্ৰ দেশৰ লগতে এতিয়া অসমতো এখন জিলাত 144 ধাৰা জাৰি কৰিছে শিৱসাগৰ যোৰহাটৰ বিশ্বনাথৰ পাছত এইবাৰ মাজুলীত 144 ধাৰা জাৰি কৰা হৈছে তে বহুতে ডাঙৰ খবৰ এই মুহূৰ্তত মাজুলী দুজনৰ দেহত ধৰা পৰিছে কৰোনাৰ ভাইৰাছ শ্ৰীমতী আশাথী প্ৰিয়া জয়কুমাৰ আৰু শ্ৰেয়া ৰক্ষিত নামৰ মহিলাগৰাকীৰ দেহত পৰিছে কৰোনাৰ অৱস্থিতি সংক্ৰমণ এই দুগৰাকী কলকাতাৰ পৰা আহি 5 তাৰিখে যোৰহাট বিমানবন্দৰত নামিছিল বৰ্তমান গৃহবন্দী হৈ আছে বুলি জনাইছে স্বাস্থ্য বিভাগে ইয়াৰ পিছতে 140 জিলা প্ৰশাসনে জাৰি কৰিছে 140 ধাৰা মাস্ক বাধ্যতামূলক কৰাৰ হৈছে মাজুলীত আৰু ৰাজস্থানৰ অধিক লোক গোট খাব নোৱাৰিব চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয় দোকান হোটেল সন্মুখত থাকিব লাগিব চেনিটাইজাৰৰ ব্যৱস্থা পাছতো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিন্তু মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ ঘোষণা কৰি কৈছিল যে অসমত লকডাউন দিয়া নহয় কিন্তু পৰিস্থিতি চাই লকডাউন দিয়া হ'ব বুলি স্পষ্ট মন্তব্য কৰিছিল মন্ত্ৰীগৰাকীয়ে কিন্তু তাৰ লগতে এক চাঞ্চল্যকৰ খবৰ পোহৰলৈ আহিছে কিয়নো কৈছে ভেকচিন লোৱাৰ পিছতে গোলাঘাটত 6 আৰক্ষী ক'ভিডত আক্ৰান্ত আনহাতে বিশ্বনাথ 2 ঠাইত কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰিছে জিলা প্ৰশাসনে তে এই মুহূৰ্তত আপোনালোকক এক ব্ৰেকিং নিউজ জনাই আছোঁ যে ভেকচিন লোৱাৰ পিছত গোলাঘাটত 6 আৰক্ষীৰ ক'ভিডৰ আক্ৰান্ত আনহাতে বিশ্বনাথত 2 ঠাইত কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰিছে ক'ভিড ভেকচিনৰ প্ৰথমটো ড'জ গ্ৰহণ কৰাৰ পিছত 6জন আৰক্ষী দেহত ক'ভিড আক্ৰান্ত হোৱা ধৰা পৰিছে গোলাঘাটত মুঠ 7জন লোকৰ দেহত পোৱা গৈছে কৰোনাৰ অৱস্থিতি ইয়াৰ মাজত 6জন আৰক্ষী বিষয়ে ক'ভিড পজিটিভ আৰক্ষী কেইগৰাকীক ইতিমধ্যে ক'ভিড ভেকচিনৰ প্ৰথমটো ড'জ গ্ৰহণ কৰিছিল কিন্তু নিৰ্বাচনৰ দায়িত্ব নিয়োজিত পূৰ্বে লৈছিল ক'ভিডৰ প্ৰতিষেধক গোলাঘাটৰ জিলা বৰ্তমান মুঠ 27 গৰাকী লোকৰ চিকিৎসা চলি আছে ইয়াৰ 7জনক হস্পিটেলত আৰু 20জনক হোম আইচলেশ্যনত ৰখা হৈছে আনহাতে বিশ্বনাথ জিলাতো ক'ভিডৰ সংক্ৰমণ বৃদ্ধি পাইছে যাৰ বাবে সংক্ৰমিত
লোকে বাস কৰা দুখনকৈ ঠাই কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছিল প্ৰশাসনে। পাছতো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে, কিয়নো ইয়াত কৈছে যে কৰোণাৰ বাবে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰী কৰ্মচাৰীৰ বাবে এক ডাঙৰ খবৰ। কিয়নো কৈছে চৰকাৰী বেচৰকাৰী সকলো কাৰ্যালয়তে 50% কৰ্মচাৰীৰ বাবে কাম কৰাৰ নিৰ্দেশ জাৰি কৰিছে। আৰু লগতে কয় যে কৰোণাৰ বাবে বৃহৎ সিদ্ধান্ত, চৰকাৰী বেচৰকাৰী সকলো কাৰ্যালয়তে 50% কৰ্মচাৰী কাম কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। দেশত দিনে দিনে বৃদ্ধি পোৱা কৰোণা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কেইবাখনো ৰাজ্যত ইতিমধ্যে নৈশ সান্ধ্য আৰু সাপ্তাহিক লকডাউন ঘোষণা কৰাৰ লগতে কোনো ৰাজ্যত বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশনা কৰিছে। পিছে উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথৰ চৰকাৰে অথবা চৰকাৰী বেচৰকাৰী সকলো কাৰ্যালয়তে 50% কৰ্মচাৰী চলোৱা নিৰ্দেশ জাৰি কৰিছে। অৱশ্যে সম্পূৰ্ণ ৰাজ্যখনে এই নিৰ্দেশনা জাৰি হোৱা নাই। ৰাজ্যখনৰ 4খন জিলাতে এই নিৰ্দেশনা জাৰি কৰিছে। লক্ষ্ণৌ আৰু বাৰাণসী, প্ৰয়াগৰাজ আৰু কানপুৰত এই নিৰ্দেশনা জাৰি কৰিছে। অৱশ্যে সাল সলনি কৰি 50% কৰ্মচাৰী কাম কৰাৰ নিৰ্দেশ আদিত্যনাথ চৰকাৰৰ। সন্ধিয়াৰ এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ আজিৰ দিনটোৰ ব্ৰেকিং নিউজটোৱে মুকলি হৈ আহিছে, কিয়নো সকলো জল্পনা কল্পনা অন্ত পেলাই। কিয়নো মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে বিহুৰ বাবে কিছু নীতি নিৰ্দেশনা দিয়া হ'ব SOP, আৰু এই SOP কি আজি প্ৰকাশ কৰিছে এই তথ্য। কিয়নো কৈছে পূৰ্বৰ দৰে পাতিব নোৱাৰিব ৰঙালী বিহু, চৰকাৰে জাৰি কৰিলে গাইডলাইন। আৰু তাৰ লগতে কৈছে বিহু অনুষ্ঠানৰ বাবে নতুন ক'ভিড নিৰ্দেশনা জাৰি কৰিছে, নিয়ম মানিব লাগিব, চাওক সবিশেষ। আৰু লগতে কয় যে বিগত কিছুদিনৰ পৰা দেশৰ বিভিন্ন প্ৰান্তত এতিয়া অসমতো কৰোণা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰিছে। বহাগ বিহুলৈ কেইটামান দিন বাকী থকাৰ অৱস্থাত ভাইৰাছবিধৰ সংক্ৰমণে স্বাভাৱিকতে চিন্তিত কৰি তুলিছে ৰাজ্যবাসীক। কিয়নো মহামাৰী কৰোণাৰ বাবে যোৱা এমাহৰ ৰঙালী বিহু পালন কৰিব পৰা নোৱাৰাত ৰাজ্যবাসী পুনৰ এইবছৰ বিহু উদযাপন কৰা বঞ্চিত হ'ব নেকি বুলি সকলোৰে মনত প্ৰশ্ন উদয় হৈছে। এনেধৰণৰ শংকাৰ মাজতেই বৃহস্পতিবাৰে ৰাজ্য চৰকাৰৰ হৈ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ বিহু হ'ব বুলি অসমত কৰোণাৰ বাবে সান্ধ্য আইন অথবা লকডাউন আৰোপ কৰা নহয় বুলি এখন সংবাদমেল স্পষ্ট কৰি দিছিল। কিন্তু অৱশ্যে বিহু উদযাপন সময়ত কৰোণাৰ পৰা হাত সাৰিবলৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কেতবোৰ নিৰ্দেশনা জাৰি কৰা হ'ব বুলি জনাইছিল মন্ত্ৰী শৰ্মাই। কিন্তু আজি এই মৰ্মে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে বিহু উদযাপনৰ গাইডলাইন প্ৰকাশ কৰিছে। গাইডলাইনত উল্লেখ কৰা কথাবোৰ হ'ল, আৰু ইয়াতে 1 নম্বৰতে কৈছে যে বিহু উদযাপন সমিতিয়ে নিজ জিলা প্ৰশাসনৰ পৰা অনুমতি ল'ব লাগিব, আৰু উদ্যোক্তাই বিহুৰ সাংস্কৃতিক অনুষ্ঠানৰ কিমান লোকৰ সমাৱেশ ঘটিব তাৰ এটা আনুমানিক সংখ্যা, আৰু য'ত অনুষ্ঠান অনুষ্ঠিত হ'ব তাৰ পৰা কেপাচিটি কিমান জনাব লাগিব। তাৰ লগতে 2 নম্বৰে কৈছে বিহুৰ যিকোনো অনুষ্ঠানৰ নিশা 11 বজাৰ পূৰ্বে কৰিব লাগিব। আৰু 3 নম্বৰে কৈছে আয়োজন সমিতিৰ সৈতে জড়িত সকলো অনুষ্ঠান 3 দিন পূৰ্বে সেই অনুষ্ঠানৰ অন্তত ক'ভিড টেষ্ট কৰিব লাগিব। আৰু 4 নম্বৰে কৈছে বিহুৰ অনুষ্ঠান অনুষ্ঠিত হ'বলগীয়া ঠাইখন চাৰিওফালে খোলা হ'ব লাগিব। আৰু 5 নম্বৰে কৈছে শাৰীৰিক বন্ধ আৰু দূৰত্ব যাতে বজাই ৰাখিব পাৰি তাৰ বাবে অনুষ্ঠানৰ ক্ষেত্ৰত পৰ্যাপ্ত স্থান থাকিব লাগিব। 6 নম্বৰে কৈছে যে অনুষ্ঠান চলত কেইবাখনো প্ৰৱেশদ্বাৰ আৰু প্ৰস্থান থাকিব লাগিব। 7 নম্বৰে কৈছে উদযাপন সমিতিৰ দায়িত্ব সকলো প্ৰতিগৰাকী দৰ্শকৰ শৰীৰৰ উষ্ণতা জুখিব লাগিব। 8 নম্বৰে কৈছে সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব আৰু চকী পাৰিব লাগিব। আৰু 9 নম্বৰে কৈছে অনুষ্ঠান উপভোগকাৰীসকলে সামাজিক দূৰত্ব, মাস্ক তথা অন্যান্য নীতি নিয়মসমূহৰ মানি চলিব লাগিব নে তাৰ প্ৰতি নজৰ ৰাখিবলৈ আয়োজক সমিতিক অতিৰিক্তভাৱে ভলণ্টিয়াৰ্ছ নিয়োগ কৰিবলৈ আহ্বান জনাইছে। 10 নম্বৰে কৈছে প্ৰৱেশদ্বাৰ ছেনিটাইজাৰ ব্যৱস্থা কৰিব লাগিব। আৰু 11 নম্বৰে কৈছে প্ৰতিদিনে অনুষ্ঠান চলি 2বাৰকৈ ছেনিটাইজাৰ কৰিব লাগিব। আৰু উল্লেখযোগ্য যে যোৱা 6 এপ্ৰিলৰ অসমৰ বিধানসভা নিৰ্বাচন অন্ত পৰাৰ পিছৰে পৰা ৰাজ্যখনত ভয়াৱহ বৃদ্ধি পাবলৈ ধৰিছে কৰোণাৰ সংক্ৰমণ। যোৱা 7 এপ্ৰিলৰ ৰাজ্য 195 গৰাকী লোক কৰোণাত আক্ৰান্ত হোৱাৰ পিছত